এতিয়া আমি যেটো দেখিছো মানে এনে আমি সাধাৰণতে মোবাইলত দেখিছিলো গুৱাহাটীৰ যেটো পৰিস্থিতি সেই পৰিস্থিতি আজি আমি শিৱসাগৰতে আমি দেখিবলৈ পাইছো যে এনেকুৱা লাগিছে যে এখন গুৱাহাটী নহয় এখন আমাৰ শিৱসাগৰনে যে এনেকুৱা লাগিছে যে গুৱাহাটীখন আমাৰ ইয়াতেই আছে তে এনেকুৱা পৰিস্থিতি যদি হয় তেতিয়াহ'লে এজন বিধায়কে কি কৰিব পাৰিব আশাটো গম পালোৱে আৰু তে সেইটো হিচাপতে চাই পেলাই কেনে কি ব্যৱস্থা কৰিলে ভাল হয় সকলো ৰাইজে চব কৰক তেতিয়া ভাল লাগিব বস ইমানটো এই অৱস্থা কি ক'ব মই শিৱসাগৰ সচেতন ৰাইজ হিচাপে এটাই ক'ব বিচাৰোঁ যে বৰ্ডিং ৰোড আমলাপট্টি আৰু ষ্টেচন চাৰিআলি আৰু বাওপট্টি এই চাৰিটা জেগাত যি জনমগ্ন অৱস্থা হৈছে এইটো এটা ক'ব পাৰি যে শিৱসাগৰ পৌৰসভাৰ ফোপোলা স্বৰূপ যিহেতু পৌৰসভাই যেতিয়া আজি কেইদিনমান আগতে ড্ৰেইন নিৰ্মাণ কৰিছিল ড্ৰেইন নিৰ্মাণত কি হৈছে যমুনা খনন হৈছে তাৰ কাৰণে এটা বাজেট শিৱসাগৰ ৰাইজৰ মাজত হেৰি কৰিছিল কিন্তু যমুনাখনো সম্পূৰ্ণ হোৱাগৈ নাই সেই পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰখন আপুনি দেখিব পাইছে নামটি টেম্পু ষ্টেণ্ডত আমি গাড়ী চলাব পৰা অৱস্থাত নাই আজি আপোনাৰ দৌলমুখ চাৰিআলি চাওক বাওপট্টি চাওক এইখিনি যি অৱস্থা পৰিণত হৈছে তাক এতিয়া কাক দোষিম 5 বছৰ অতিক্ৰম কৰাৰ পিছতো যদি স্থায়ী বিধায়ক থকা অৱস্থাটো যদি এই অৱস্থা হয় আমি আশা ৰাখিছোঁ অনাগত আৰু 5 বছৰে এই বিধায়কে এই জনমগ্ন অৱস্থাটো যি পৰিণত হৈছে এই পৰিণত জনমগ্ন অৱস্থাটো সুচাৰুৰূপে শেষ হওক আৰু আমি শিৱসাগৰীয়া হিচাপে সেইটোৱে কৰোঁ যে আমাক কৃত্ৰিমবান নালাগে যিহেতু আমি মানে এটা পৰিস্থিতি হৈছে আৰু সমস্যাৰ জৰ্জৰিতত কৃত্ৰিমবানো এটা শিৱসাগৰ ডাঙৰ সমস্যাৰ পৰিগণিত হৈছে পৌৰপতিৰ দায়িত্ব হৈছে কিন্তু তেওঁ পৌৰপতি কি হৈছে বিলাসী গাড়ী এখনত তেওঁ ঘূৰি ফুৰিছে কিন্তু তেওঁ এতিয়া আহি মেলি পৌৰপতিয়ে চাব লাগে আজিতো তেওঁ মৌন হৈ আছে আজি শিৱসাগৰীয়া ৰাইজে যি অৱস্থা দেখিছে মানুহৰ এতিয়া স্কুল যোৱাৰ সময় যেতিয়া বানৰ অৱস্থা হৈছে কৃত্ৰিম বানত পৰিণত হৈছে কিন্তু পৌৰপতি হ'ল বা পৌৰ বিষয়া যিজনে আছে বিষয়া তেওঁলোকে আহি নিজে প্ৰত্যক্ষ কৰিব লাগে যে পানীখিনি সঠিক হৈছে ক'ত কিহৰ কাৰণে পানীখিনি হৈছে ক'ৰবাত ব্লক হৈ আছে কাৰণে পানীখিনি জব্দ হৈ পৰিছে তো ইয়াৰ পৰিপ্ৰেক্ষিতত মানুহে এতিয়া শিৱসাগৰ কৈছে যে আমি চাফাই অভিযান ৰাখিছোঁ স্বচ্ছতা ৰাখিছোঁ বহুত ফলক লগাইছে আমি মানি লৈছোঁ কিন্তু ফলকৰ পৰিগণিত একো হোৱা নাই যিহেতু যদি সেই পৰিগণিত হ'লহেঁতেন তেতিয়াহ'লে আজি এই পানীৰ কৃত্ৰিম বানৰ সমস্যা শিৱসাগৰত সৃষ্টি নহ'লহেঁতেন হয় শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত যিবিলাক এলেকাত ইতিমধ্যে আমি দেখিছোঁ যে মুষলধাৰ বৰষুণৰ কাৰণে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে কিন্তু এই সময়ছোৱাত গত সময়ছোৱাত কিন্তু পৌৰসভাই গোটেই নলা নৰ্দমা য'ত যি আছে সকলো চফা কৰিছে আৰু যিফালৰ পৰা ওলাই যায় দৰিকাত পৰেগৈ যিটো আমাৰ যমুনাৰ খনন কাৰ্য ইতিমধ্যে চলি আছে তাৰ পাছতো কিন্তু এই পানী বৈ যোৱাৰ এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো ক'ৰবাত নহয় ক'ৰবাত খুঁত আছে দেখা যায় যে দৰিকাখন যেতিয়া বাঢ়ি থাকে তেতিয়া টাউনৰ পানীটো সেই দৰিকাইদি ওলাই যাবলৈ অক্ষম হয় আৰু টাউনৰ পানীটো দৰিকাৰ বাদে বেলেগ ওলাই যোৱা পাত নাই কাৰণ দিখৌখন টাউনতকৈ অলপ ওপৰত আছে দৰিকাখনে যি অলপ তলত আছে কিন্তু দৰিকাৰ ফালেদি ওলাই যাবলৈ পুঞ্জানৰ যিটো ৰাস্তা ইতিমধ্যে হাইৱে বনাই আছে সেই হাইৱেটোৰ ফালৰ পৰাও এটা ৰাস্তা উলিয়াই দিয়া হৈছে কিন্তু পানী গৈ পেলাই দৰিকাত পৰে দৰিকা যিখন যেতিয়া বাঢ়ি থাকে তেতিয়া এই পানীটো টাউনৰ পানীটো ওলাই নাযায় ইয়াৰ গোটেই কিছুদিনৰ আগতে আমাৰ ইয়াত শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত 6 নং ৱাৰ্ডত এখনি সজাগতা সভা কৰা হৈছে য'ত আমাৰ ডক্টৰ গিৰি তেখেত আহিছিল আহি বিভিন্ন ধৰণৰ এৱেৰনেছ তেওঁ কৰিছিল তেতিয়া এটা বিষয় তেওঁ তাত উল্লেখ কৰিছিল যে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমাৰ সাগৰ পৃষ্ঠ বৰ্তমানৰ অৱস্থাত পূৰ্বৰ অৱস্থাতকৈ বহুত ওপৰলৈ উঠি আহিলে যাৰ ফলত পৰ্বত আদিত যিবিলাক বৰফ জমা হৈ আছিল সেইবিলাক সাগৰ পৃষ্ঠলৈ যাবলৈ আৰম্ভ কৰিলে সাগৰ পৃষ্ঠ যেতিয়া বাঢ়ি থাকে তেতিয়া নৈ নৰ্দমা সকলোতে এটা লেভেলত পানীৰ এটা লেভেল বাঢ়ি গৈছে গতিকে তাৰ ফলত আমাৰ এই যি ওলাই যোৱা যিটো ব্যৱস্থা এই ব্যৱস্থাটোত ক'ৰবাত এই ক্ষতি সাধন হৈছে গতিকে আমি যিমান চেষ্টা কৰিছোঁ আমি পানীখিনি উলিয়াই যাবলৈ আমাৰ পৌৰসভাৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰা হৈছে কিন্তু এই দৰিকাৰ পানী যেতিয়া ওলাই নাযায় তেতিয়া আমাৰ টাউনৰ পানীও ওলাই নাযায়